আপোনালোকক ভিডিঅ' ক্লাছলৈ মই স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে আগৰ ভিডিঅ' ক্লাছত আমি সেট থিয়ৰীৰ হোৱাট ইজ এ সেট এইটো আমি ইতিমধ্যে পঢ়িছোঁ। এ সেট ইজ এ ৱেল ডিফাইন্ড কালেকশ্যন অফ অবজেক্টছ। আজি আমি পঢ়িম সাবসেট, পাৱাৰ সেট, ইউনিভাৰ্সেল সেট। এই তিনিটা কি আজি আমি পঢ়িম। এতিয়া চোৱা, হোৱাট ইজ এ সাবসেট। সাবসেটৰ কাৰণে আমাক কি লাগে? প্ৰথম কথা, সাবসেট হ'বলৈ হ'লে প্ৰথমতে আমাক দুটা সেট লাগিব। এতিয়া কথা হ'ল, এই সেট দুটাৰ এভৰি এলিমেণ্ট অফ সেট A is a member of the set B. Then we call A is a subset of B. মানে কথাটো এনেকুৱা যে A সংহতিটোৰ প্ৰত্যেকটো মৌল B সংহতিত থাকিব লাগিব, তেতিয়া আমি তাক এই প্ৰথম সেটটোক দ্বিতীয় সেটটোৰ উপসংহতি বুলি ক'ব পাৰোঁ। এতিয়া চোৱা, ইয়াতে আমি এটা এক্সাম্পল দি দিছোঁ। ধৰা A ইকুৱেল টু say 1 2, B ইকুৱেল টু 1 2 3। ইয়াত আমি কি দেখিছোঁ? এৰ প্ৰত্যেকটো মৌল B সংহতিটোত আছেনে? 1 2 আছে, 2 2 আছে। গতিকে আমি এক বিৰ উপসংহতি বুলি ক'ম, আৰু ইয়াক আমি এনেকৈ লিখিম A is a subset of B. This is our subset symbol. এইটো subset উপসংহতি symbol। আৰু যিহেতু B সংহতিটোত ডাঙৰ, গতিকে B superset বুলি কয়। Here B is the superset of A. ইয়াক superset বুলি কয়। এতিয়া চোৱা, A ইকুৱেল টু 1 2, A ইকুৱেল টু 1 2। যদি ইয়াৰ পৰা 1 2 ৰিমুভ কৰি দিয়া, তেতিয়া এই সেটটো কি পাম? আমি বেলেগ এটা সেট পাম 2। এইটো যদি 2 2 যদি ৰিমুভ কৰি দিওঁ, 1 2 ৰিমুভ কৰি দিলোঁ, 2 2 ৰিমুভ কৰি দিলোঁ, তেতিয়া আমি কি পাম? নো এলিমেণ্টছ, নাথিং। ইট ইজ আৱাৰ এমটি সেট ফাই। এমটি সেট ফাই। তেনেকৈ আমি বি সেটটো দেখিব পাৰোঁ যে 1 2 ৰিমুভ কৰি দিলে 2 3 থাকিব, 2 2 ৰিমুভ 1 আৰু 2 2 ৰিমুভ কৰি দিলে কি পাম? আমি 3 পাম। 3 2 আঁতৰাই দিলে কি পাম? এটাও নাপাম। গতিকে আমি দেখোঁ যে এমটি সেট ফাই ইজ এ সাবসেট অফ এভৰি সেট। চ' এই কথাটো আমি অতি দৰকাৰী দেই। এমটি সেট ইজ এ সাবসেট অফ every set. Yes. এতিয়া কথাটো হ'ল যে phi is a subset of A. Here phi is also a subset of B. এতিয়া চোৱা, এতিয়া আমি সাবসেট কাক কয় গম পালোঁ। তোমাক যদি এটা সংহতি A দিয়ে 1 2, what are the subsets of A? ইয়াৰ সাবসেটছ কি কি হ'ব পাৰে? এনেকুৱা কি আমি সেট পাম? সেট মিন্স সেট অফ এলিমেণ্টছ। কি কি এলিমেণ্ট আমি পাম? হুইচ ইজ এ সাবসেট অফ এ। এৰ সাবসেট হোৱা এলিমেণ্ট সাবসেট কি কি আছে? নাথিং, ফাইটো আছে। 1 is an element of A, 2 is also an element of A. So এৰ সাবসেট এইকেইটা, আৰু 1 2 is also a subset of A. এৰ উপসংহতি subsets of A. এৰ উপসংহতি এইকেইটা আমি পালোঁ। গম পাইছেনে? এটা সেটত যদি দুটা এলিমেণ্ট থাকে, তাৰ টোটেল সাবসেট কিমানটা হ'ব?
কিমানটা আমি লিখিব পাৰোঁ 2 to the power 2 চাৰিটা পাম 1 2 3 4 চাৰিটা পাম এই যে 2 to the power আহিলে এই 2 to the power টো ইয়াৰ ডিসকাশনটো আমি পাৱাৰ সেটত কৰিম নাম্বাৰ অফ এলিমেন্টস এতিয়া চোৱা তেনেকৈ আমাৰ বি সাবসেট কি হ'ব হোৱাট আৰ দ্য সাবসেটস অফ বি সাবসেট বিলাক তোমালোকে নিজে লিখিবাচোন বাৰু সাবসেটস অফ বি ইয়াত আমি এটা কথা দেখিলো যে phi is a subset of every set প্ৰত্যেকটো সেট হয় phi টো প্ৰত্যেকটো সংহতিৰে উপসংহতি হ'ব আৰু এটা কথা দেখিলো যে every set is a subset of itself হি নিজেই নিজৰ উপসংহতি এটো এই নহয় জানো A is a subset of A এটো আমি লিখিব পাৰো যে A is a subset of A এটো এৰ উপসংহতি এতিয়া চোৱা এটা উপসংহতিটো বুজি পালো চোৱা পাৱাৰ সেটটো হৈছে হোৱাট ইজ পাৱাৰ সেট এই যে আমি পাৱাৰ সেট লিখিছো ইয়াতে পাৱাৰ সেটটো হৈছে এই উপসংহতি বিলাকৰ সংহতিটো set of all subsets is called a power set it is a power set what do you mean by power set it is equal to it is the set of all subsets of a given set set of all subsets of a given set আমি power set of a set given set to যদি 1 to দি power set of A is written as P of A it means power set of the set A power set বলি আমি কম power set it is the set ইয়াত কি থাকিব phi টো থাকিব এৰ উপসংহতি বিলাক থাকিব 1 টো থাকিব 2 থাকিব আৰু 1 2 থাকিব yes it is the setor সিম্বলৰে আৰম্ভ হ'ব আৰু শেষ হ'ব in a power set every set is an element of the set PA তাৰ মানে ইয়াতে আমি এনেকৈ লিখিব পাৰো phi belongs to PA 1 belongs to this element belongs to the power set A এখানে মই এটা কথা কৈ থওঁ যে but the element 1 it does not belongs to the set A it belongs to sin তোমালোকে জানা ইতিমধ্যে this set এইটো সেটৰ সিম্বল অহাৰ লগে লগে এইটো it represent a set this set is a subset হে হ'ব পাৰে set to belong হ'ব কেতিয়া power set হলেহে belong হ'ব দেই it belongs to the power set mind it this one number of elements in a set or number of elements in a power set number of elements in a set capital A is written as n of A here n of A equal to কিমান দুটা আছে number of elements আমাৰ দুটা আছে yes number of elements in a power set is equal to 2 to the power number of elements in the given set 2 to the power yet number of elements in 8 কেটা আছে দুটা আছে so it is equal to 4 total 4টা আমি power set or element পাম নে number of elements to mathematics এটা শব্দ আছে ইয়াক কয় cardinality of the set A ইয়াক cardinality বুলি কয় cardinal number বা cardinal number or cardinality বুলি কয় yes now এতিয়া আহিলো
যে এই যে 2 টু দি পাৱাৰ হ'ল কিয় হ'ল 4টা এই সেটটোত কি আছিলে চোৱাচোন 1 আৰু 2 আছিলে ইচ এলিমেণ্ট প্ৰত্যেকটো এলিমেণ্টৰে দুটা পসিবিলিটি থাকে হয় এলিমেণ্টটো সেটটোত থাকিব পাৰে নহয় কি নাথাকিব পাৰে কেনেকৈ এমটি সেট হলে ইয়াত নাই এটাও নাই ইয়াত 1 টো আছে 2 টো নাই ইয়াত 2 টো আছে 1 টো নাই ইয়াত দুইটাই আছে each element has two possibilities either it is present or absent থাকিব পাৰে নাথাকিব পাৰে এই দুটা পসিবিলিটিৰ কাৰণে টোটাল নাম্বাৰ অফ এলিমেন্টস কিমানটা হ'ব 2 ইনটু ইয়াত এলিমেন্ট দুটা আছে কাৰণে দুটা ধৰণেৰে হ'ব কামটো টোটাল 2 টু দি পাৱাৰ 2 ধৰণেৰে হ'ব ইট ইজ 4 এটা বুজি পালা 2 টু দি পাৱাৰ n কেলে হ'ল ওকে নাও এতিয়া আমি ধৰা তোমাৰ এটা এটা কথা কল যে a equal to phi c phi হলে how many what are the subsets of a subset কি হ'ব phi হ'ব আৰু power set of a কি হ'ব ইয়াতে power set of a what is the power set বুলি কলে always you can write the set symbol and ভিতৰত আমাৰ এলিমেন্টটো লিখিব লাগে yes it is your power set npa কিমান হ'ব 2 to the power 1 2 হ'ব ইয়াত na কিমান হ'ব cardinality of a 2 to the power nothing 1 what is the cardinality of power set here cardinality of power set is 2 to the power 1 element ase so it is 2 okay now etia ho universal set now universal set সাৰ্বজনীন সংহতি সাৰ্বজনীন মানে সকলো সেট কিছুমান এনেকুৱা ধৰণেৰে থাকিব যাতে গোটেইখিনি মিলাই ললে আমি এটা সেটতে হিয়তক এক্সপ্ৰেছ কৰিব পাৰো কেনেকৈ আমি একেবাৰে সহজতে পাই থকা এটা উদাহৰণ লওঁ যে a e i o u এটো আমাৰ সেট অফ ভাৱেলছ ইয়াকে আমি দুভাগো কৰিব পাৰো তিনিভাগো কৰিব পাৰো সুইটেবল নাম্বাৰছ সেটস a e এটা সেট লোৱা another set se b বাকি কিটা লৈ লো i o u here u to হৈছে আটাইতকৈ ডাঙৰ সেট set that contains everything here the set u contains everything a and b so u is the universal set of a and b a আৰু b ৰ universal set বুলি কোৱা হয় ইয়াক okay here we observe that a is a subset of u b is a subset of u okay universal set it is the set universal set or definition to ami enake ko paru universal set is the set of all elements under consideration okay elements under consideration denoted by capital U বা কেতিয়াবা ইয়াক capital E ৰেও লিখা হয় sometimes we write U also is under consideration মানে আমি ইয়াত কনসিডাৰ কৰিছো a আৰু b টো আমি বেলেগ এটা ধৰণও কনসিডাৰ কৰিব পাৰো ধৰা এইটা ধৰা u টো আছে a i o u তোমাৰ কনসিডাৰেশনটো যদি এনেকুৱা হয় ইয়াত আমি এটাই ললো
বি ছেটটো লোৱা বেলেগ এটা লোৱা ই আৰু আই লোৱা চিটো লোৱা আণ্ডাৰ কনচিডাৰেশ্যন চে অ' এণ্ড ইউ হিয়াৰ ইন দিছ কেছ অলছ' U is the universal set of A, B and C. Okay. It is a beleg example. Now, numerical example. Now, say U 1, 2, 3, 4, 5, 6, 7, 8, 9. A is say 1, 2, 4. B is say 3, 4. 1 to 4 no 3 5 6 and say C seat ki hobo 3 5 6 7 8 9 7 8 lolo hobo pare 7 8 universal set is represented by Venn diagram John Venn ei diagram to uliaisile John Venn diagram to universal set to represent kora hoy eta rectangular it is your universal set here the set A contains the element 1 2 and 4 B contains the element 3 5 and 6 here C containing the elements 7 and 8 9 9 is in U this is your pictorial representation of a set a pictorial representation to amar ইয়াৰ পিছৰ চেপ্টাৰটোত খুব প্ৰয়োজন হ'ব আমি যেতিয়া অপাৰেশ্যন অফ সেট পঢ়িম ইউনিয়ন ইন্টাৰসেকশন যেতিয়া পঢ়িম ইউনিয়ন এ আৰু বি ইউনিয়ন কৰিলে কি হ'ব একেলগ কৰি দিলে গোটেইকেইটা এলিমেন্ট আহিব এ আৰু বি ইন্টাৰসেকশন কৰিলে মানে কমন এলিমেন্ট ইয়াতে কমন এলিমেন্ট নাই তেতিয়া আমাক এমটি সেটটো লাগিব এটো এমটি সেট হ'ব ওকে নাও এতিয়া তোমালোকক মই কেইটামান প্ৰশ্ন দিও তোমালোকে ঘৰতে ট্ৰাই কৰিবা ট্ৰাই কৰি মোক দেখুৱাবা দেই ওকে এক নম্বৰ প্ৰশ্নটো হ'ল 5 belongs to 1 2 3 true ne false কবা দুই নম্বৰটো হ'ব যে set A belongs to the set D E F A is it true or false হসানে মিছা আৰু এটা কবচোন 0 belongs to the set phi is it true or false আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিছো এই কোৱেশ্চনটো মই অকমান বুজাই দিম বাৰু তোমালোকে নিজে ট্ৰাই কৰিবা ধৰি লোৱা এটা সেট তোমাক দিয়া আছে set builder ফৰ্মত x such that x equal to n minus 2 n less than 5 then find A when n is equal to W capital W whole number here n belongs to W it is whole number set of whole numbers পূৰ্ণ সংখ্যা আৰু তোমাক দিছে n equal to capital N হ'ব লাগিব এটো মানে বুজি লবা দে বস্তুটো মই বুজাই দিছো বাৰু it is a set of natural number এটো তোমাৰ হ'ব n equal to I n belongs to I say I n equal to integers set of integers এটা তোমাক উলিয়াব দিছে এটো হোল নাম্বার সেট উলিয়াব লাগিব ইয়াত তুমি হোল নাম্বার সেটৰ কোন কেইটা হোল নাম্বার হ'ব হোল নাম্বার মিন্স 0 1 2 3 4 dot 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 কোন কেইটা হোল নাম্বার হ'ব এই সেট এৰ কাৰণে কোন কেইটা ন্যাচারাল নাম্বার হ'ব ফৰ দা সেট A কোন কেইটা ইন্টিজাৰ হ'ব ফৰ দা সেট A এটা মই দেখুৱাই দিছো বা n equal to W হোল নাম্বার সেটটো কোনটো হ'ব কোৱা n ৰ ভ্যালুটো তুমি W 0 ৰ পৰা বহাব পাৰিবা কিন্তু তোমাক লাগে হোল নাম্বার অফ সেট হোল নাম্বার মানে 0 ৰ পৰা ওলাব 0 কেতিয়া ওলাব 2 ৰ পৰা স্টাৰ্ট কৰিলে 0 হ'ব না 2 ৰ পৰা দিয়া তুমি 2 ৰ পৰা কি হল কে দিব পাৰিবা 2 3 4 দিব পাৰিবা ন here n equal to 2 দিব পাৰিবা 3 দিব পাৰিবা 4 দিব পাৰিবা সো সেটটো কি হ'ব ফাৰ্ষ্টৰ কাৰণে সেটটো কি হ'ব 2 দিলে কি হ'ব 0 হ'ব 3 দিলে কি হ'ব 1 হ'ব 4 দিলে কিমান হ'ব 2 হ'ব গতিকে ফাৰ্স্ট আনসাৰটো হ'ব it is the whole number it is equal to W তেনেকে তোমালোকে এটো আৰু এটো নিজে কৰিবা আজিলৈ ইমানটা শেষ কৰো নেক্সট ভিডিওত আমি
অপাৰেশ্যনছ অন ছেটছ পঢ়িম। অ'কে, থেংক ইউ।